ये जो आज सिचुएशन हो रहा है पैंडेमिक, आप लोग देखिएगा 11 साल से हम लोग ये सिचुएशन में हम लोग फंसे हुए हैं। परमेश्वर का जो जितने भी हम लोग दास दासी हम लोग जानते हैं ऐसा अंतिम समय में ऐसा होने वाला है। এনেকুৱা হ'ব বুলি আমি ঈশ্বৰৰ যিসকলে বিশ্বাস কৰোঁ আমি তেওঁলোক যিমান লাগাছোঁ আমি জানো, আৰু তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাও কৰি আছোঁ যাতে এই বিপদত নপৰোঁ। আজি এই পেণ্ডেমিক বা যিটো মহামাৰী চলি আছে, কৰোণা বুলিয়েই হওক, এতিয়া শেষত আমি দেখিবলৈ পাইছোঁ ব্লেক ফাংগাছ, হোৱাইট ফাংগাছ আৰু য়েলো ফাংগাছ বা যিকোনো নাম লৈ আজি আমাক মানুহৰ জীৱনৰ ওপৰত আক্ৰমণ কৰিছে। আজিৰ পৰা বহু হাজাৰ বছৰ আগতেও এনেধৰণৰ মহামাৰী এই পৃথিৱীত হৈছিলে। বহু বছৰ হাজাৰ বছৰ আগতে এনেধৰণৰ মহামাৰী এই পৃথিৱীত হৈছিলে আৰু সেই মহামাৰীৰ সময়ত বাচিবৰ কাৰণে ঈশ্বৰে পথ দেখাইছিলে, ৰাস্তা দেখাইছিলে। আজি আমি বাইবেলৰ পৰা ঈশ্বৰে দেখাই দিয়া পথ, যিটো পথৰ যোগেদি সেই সময়ৰ মানুহবিলাকে এনেধৰণৰ মহামাৰী বা এনেধৰণৰ দুৰ্যোগৰ পৰা বাচিছিলে, আমি তাৰ বিষয়ে আলোচনা কৰিম। जो आज जो वचन हम लोग लेके आए हैं, इस वचन के जो द्वारा मैं आपको ये बताना चाहता हूँ कि आज से हजारों साल पहले जो हमारा जितना भी लोग विश्वासी परमेश्वर का आदमी लोग था, ऐसे महामारी मतलब ऐसे पेंडेमिक का बीच में से वो लोग गुजरा था, लेकिन परमेश्वर जो है उन्हें बचाने के लिए, बचने के लिए तरीका उपाय दिया था। इसीलिए आज उस तरीका सेम है, परमेश्वर वही है। अगर इब्रानी 13 का हिब्रू चैप्टर 13 एंड वर्स 4 आप लोग पढ़े, यदि इब्री 13 अध्याय और यदि आप लोग के 4 पद पढ़े तार लिखा আছে, इब्री 13 अध्याय 4 पद मैं आप लोगों কাৰণে পাঠ কৰি দিম। তার লিখা আছে, সরি ইব্রি 13 अध्याय 5 पद 4 पद নহয়, তা শেষৰ ফালে লিখা আছে, নেভাৰ উইল আই লিভ ইউ, নেভাৰ উইল আই ফৰছেক ইউ, মই তোমালোকক কেতিয়াও ত্যাগ নকৰোঁ, মই তোমালোকক কেতিয়াও নেৰু। আৰু যদি আমি ইব্ৰী 13 অধ্যায় আৰু 8 পদটো যদি পঢ়োঁ, হিব্ৰু চেপ্টাৰ 13 ভাৰ্ছ 8, Jesus Christ is the same yesterday and today and forever. Jesus Christ is the same yesterday, today and forever. সদায় একে হৈ থকা যীশুখ্ৰীষ্ট পৰিৱৰ্তন নোহোৱা। গতিকে আজি আমি একেই পৰিৱৰ্তন নোহোৱা। আমি বাইবেলত আৰু আন জেগাত দেখিবলৈ পাওঁ যে লিখা আছে যে I am the Lord who never changes. মই এজন প্ৰভু হয় বা ঈশ্বৰ হয় যিজন কেতিয়াও সলনি নহয়। মই আপোনালোকৰ আজি এই বাক্যৰ যোগেদি যিসকল আমাৰ লগত অনলাইনত জড়িত হৈ আছে, আমাৰ লগত আহিছে, আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। যি ভনী কৃষ্ণা সোণোৱালে প্ৰাৰ্থনা সহায় বিচাৰিছে, আমি প্ৰাৰ্থনা কৰি দিম তেওঁলোকৰ কাৰণে। লগতে আমাৰ ভাই অনন্ত আছে আৰু যি আমাৰ যিসকল জেচি মাৰাক আছে, আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। জিতু চহৰীয়া, ব্ৰাদাৰ বিষ্ণু আৰু এলিজাবেথ, আমি তেওঁলোকৰ কাৰণে সময়মতে প্ৰাৰ্থনা কৰিম। প্ৰাৰ্থনা বিষয়বিলাক আমাক দিব, আমি সময়মতে প্ৰাৰ্থনা কৰি দিম। Let us look to the word of God in Exodus chapter 12 verses 1 to 13. Exodus chapter 12 verses 1 to 13. যাত্ৰা পুস্তক 12 অধ্যায় 1 পৰা 13 পদ যদি আমি পাঠ কৰোঁ, if we go through the word of God, God has given us the way so that we can get rid of this pandemic or this epidemic. যাত্ৰা পুস্তক 12 অধ্যায় 1 পৰা 13 পদ, ইয়াত हेडिंग दिया गई पास ओवर। जो इसका हेडिंग है पास ओवर माने पार हो जोआ। एटो देखिও नेदेखा निचिनाকৈ, যেনেধৰণে আমি কওঁ দেখিও নেদেখা নিচিনাকৈ বা আমি পাৰ হৈ যোৱা, পাছ অভাৰ, পাৰ হৈ যোৱা, আমি এই বিষয়লৈ তাৰ হেডিংটো দিয়া আছে। যেতিয়া ইজৰাইল জাতি গোটেই ইজিপ্তত আছিলে, ইজিপ্তৰ যেতিয়া ফাৰাও মজেছৰ যোগেদি ঈশ্বৰে ক'লে যে মোৰ মানুহবিলাকক এৰি দিয়া, তেতিয়া ফাৰাৱে ক'লে
ফৰোন বুলি কৈছে অসমীয়া বাইবেল ইংলিছত ফাৰাও বুলি কয় ফাৰাও এটো ফাৰাও যেনেকৈ আমি ৰজা বুলি কওঁ ৰজাটো প্ৰকৃততে মানুহৰ নাম নহয় বা দেখাদিবতী বা এনেকুৱা ধৰণৰ তাতে সন্মান দিয়া যায় ফাৰাও শব্দটো এটা সন্মানীয় শব্দ এইটো তাৰ নাম থাকে ফাৰাও সম্ৰাট ইজিপ্তৰ সম্ৰাটে ক'লে যে মই এৰি নিদিওঁ আৰু ঈশ্বৰে তাৰ কাৰণে বেলেগ বেলেগ উপায়েৰে বেলেগ বেলেগ আচৰিত কৰ্ম চমৎকাৰ ঈশ্বৰে দেখুৱালে এতিয়া শেষ চমৎকাৰ ঈশ্বৰে কৰিবৰ কাৰণে গৈ আছে the final plague will come upon Egypt. This is only because of that God want to show his power. ये परमेश्वर एक ही बार में ये जितने भी मनुष्य उसमें फंसा था जितने भी इजराइल लोग फंसा था एक ही बार में सबको निकाल सकता था लेकिन परमेश्वर ने ऐसा नहीं किया उसने अपना चमत्कार को दिखाया इसीलिए चमत्कार को दिखाया कि जितने भी लोग वहां पे था विश्वासी इजराइल लोग था इनका विश्वास बढ़े कि ये परमेश्वर हमारा जीवन में कर रहा है इट इज गॉड दैट हु इज परफॉर्मिंग मिरेकल इन आवर लाइव्स to show his mighty power God had that he performed several plagues upon the Israelites upon the Egyptians the final plague was a death angel the last jitu mahamari asile eto hoise mrittur sorgodut ba mrittur dutor jogedi teo kaam kobo kane bisarile এতিয়া আপোনালোকে তাত দেখিব মৃত্যু দূতটো সেই দেশৰ ওপৰত আহিব ইজিপ্তৰ ওপৰত আহিব গোটেই ইজিপ্ত বা মানে যিমান মানুহ থাকিব সবৰ ওপৰত আহিব মৃত্যু দূতটো কিন্তু ঈশ্বৰে ক'লে যে তাক বাচিবৰ কাৰণে মই তোমালোকক উপায় দিম আৰু সেই উপায়কেইটা লৈ আজি আমি আলোচনা কৰিম যে আমিও যেন এই যি মহামাৰী চলি আছে খালি এতিয়া এইটো মহামাৰী নহয় ঈশ্বৰৰ আত্মাই জনোৱা অনুসৰি আহি থকা দিনবিলাকত আৰু এনেকুৱা ধৰণৰ মহামাৰী হ'ব আমাক জনোৱা মতে গতিকে আমি সাৱধান থাকিব লাগে ইভেন বাইবেলো আমাক প্ৰকাশ কৰি আছে যে আহি থকা দিনবিলাকত এনেকুৱা মহামাৰী আহিব পাৰে এটো আজি এটাই আহি গ'ল এনেকুৱা নহয় আহি থাকিব পাৰে তাৰ মাজেদি আমি চলিব লাগিব কেনেকৈ সুৰক্ষিত হৈ আমি আমাৰ গন্তব্য স্থান লক্ষ্য স্থান পাব পাৰিম তাৰ বাবে আমাক ঈশ্বৰে আদি যাত্ৰা পুস্তক 12 অধ্যায় 1 পৰা 13 পদলৈকে আমাক শিকাইছে আপোনালোকে এটো নিজৰ ঘৰত আপোনালোকে অধ্যয়ন কৰিব আমি তাতে পাঠ কৰিম ইয়াতে আপোনালোকে চাওক ফাৰ্স্ট প্ৰথমতে ঈশ্বৰে কি কৰিব কাৰণে কৈছে Exodus chapter 12 verse 3 to 6 Tell the whole community of Israel that on the 10th day of this month each man is to take a lamb for his family, one for each household. If any household is too small for a whole lamb, they must share one with their nearest neighbor, having taken into account the number of people there are. You are to determine the amount of lamb needed in accordance with what each person will eat. The animals you choose must be year-old males without defect, and you may take them from the sheep or the goats. Take care of them until the 14th day of the month, when all the people of the community of Israel must slaughter them at twilight. परमेश्वर ने बोला कि जो ये महीना तुम लोग के लिए एक नया महीना आज से एक नया महीना शुरू होगा ये जो पासओवर जो फीस्ट जब तुम लोग खाओगे जब ये निस्तार पर्व বুলি কোৱা আছে পলাই মানে বাচিবৰ কাৰণে বা পাৰ হৈ যোৱা পৰ্বটো এইটো সময়ৰ পৰা তোমালোকৰ নতুন বছৰ আৰম্ভ হ'ব নতুন বছৰটোৰ এই তাৰিখৰ পৰা 10 তাৰিখে 10 দিনলৈকে 10 তাৰিখৰ দিনাখন তোমালোকে এটা নিঘুনি ঘুণ নথকা দাগ নথকা মেৰ পোৱালি বা ছাগলী পোৱালি লবা 1 বছৰীয়া যিটো বয়স 10th 10 নম্বৰ দিনাখন মানে বাহৰ 10 তাৰিখ আমি ধৰি ললো
সেইদিনাখনেই কাটিবৰ কাৰণে কোৱা নাই, সেইদিনাখনেই তাক ছেক্ৰিফাইচ কৰিবৰ কাৰণে কোৱা নাই। 14 নম্বৰ দিনা 14th ডেট যেতিয়া হ'ব, 14 তাৰিখৰ দিনাখন তোমালোকে তাক নিজৰ ঘৰৰ মানুহৰ সংখ্যা অনুসৰি নহ'লে কম হ'লে ওচৰ চুবুৰীয়াৰ লগত তাক কাটিবা বুলি কৈছে। Number 1, God said to the Israelites to sacrifice an unblemished sheep or a goat. Sacrifice. এটা উৎসৰ্গ কৰিবৰ কাৰণে ক'লে। প্ৰথমতে তোমালোকে sacrifice কৰিবা। প্ৰথমতে তোমালোকে উৎসৰ্গ কৰিবা কি? এটা 1 বছৰীয়া ছাগলী বা 1 বছৰীয়া যিটো ভেমেৰ পোৱালিৰ এটা লৈ তাক তোমালোকে উৎসৰ্গ কৰিবা। এইটো হৈছে হাজাৰ হাজাৰ বছৰ আগতে ইজিপ্তত থকা ইজৰাইল জাতিৰ উদ্ধাৰৰ কাৰণে, যাতে এই মহামাৰীয়ে তেওঁলোকৰ ঘৰত আহি নোসোমায়, মহামাৰী যেন তেওঁলোকৰ ঘৰত প্ৰৱেশ নকৰে। कोई भी ऐसा जो भी पेंडेमिक उस समय था, वो पेंडेमिक क्या था कि जिसका घर में वो पेंडेमिक प्रवेश करेगा उसका घर का बड़ा बेटा, बड़ा बेटी या बड़ा गाय, बड़ा बैल, जो भी सब पहला होगा, पहला जो है वो मरेगा। इसीलिए ऐसा पेंडेमिक से बचने के लिए उस समय परमेश्वर ने उन लोगों को पहला तरीका बताया कि सेक्रीफाइस, एक तो सेक्रीफाइस करना है, বলি দিব কাৰণে লাগে। আজি 2000 আজি আমি হাজাৰ হাজাৰ বছৰ পিছত আমাৰ জীৱনত এনেকুৱা ধৰণৰ পেণ্ডেমিক বা মহামাৰী আহিছে, আমি কি কৰিব লাগে? আমিও এনে ধৰণৰ সেক্ৰিফাইস কৰিব লাগে। আজি সেই সেক্ৰিফাইসৰ বিষয়ে আমি ক'বৰ কাৰণে গৈ আছো, যাতে আমিও এনে ধৰণৰ মহামাৰীৰ পৰা বাচিব পাৰো। Number 1, we have to sacrifice our body. Bible আমাক নতুন নিয়মত আমাক কৈ আছে তোমাৰ শৰীৰটো পবিত্ৰ গ্ৰহণীয় বলি হিচাপে ঈশ্বৰৰ আগত উৎসৰ্গ কৰা। Romans chapter 12 verse 1. I appeal to you therefore, brothers, by the mercies of God, to present your bodies as a living sacrifice, holy and acceptable to God, which is your spiritual worship. তোমালোকে তোমালোকৰ শৰীৰটো কেনেকৈ দিবৰ কাৰণে কৈছে? গ্ৰহণীয়, ঈশ্বৰে গ্ৰহণ কৰিব পৰা উত্তম বলি স্বৰূপে ঈশ্বৰৰ আগত তোমালোকে অৰ্পণ কৰা। sacrifice your body. ঈশ্বৰে সেইখিনি সময়ত sacrifice কৰিবৰ কাৰণে ক'লে যে এটা মেৰ পোৱালি। আজিৰ দিনত আমাক ঈশ্বৰে sacrifice কৰিবৰ কাৰণে কৈছে, আমি কি? নিজৰ বডিটো কাক? ঈশ্বৰৰ হাতত সুধাই দিবৰ কাৰণে। কিয়নো মহামাৰী চলি আছে। आज आप लोग के जानिबो पारे बा बहुत ना जानिबो पारे, आप लोग जान सकते हैं, आपको आप नहीं भी जान सकते हैं कि बहुत सा विश्वासी लोग इस महामारी, इस पेंडेमिक में गुजर गया, मर गया। परमेश्वर का सेवा करते करते गुजर गया। अनेक पास्टर, अनेक इवांजलिस्ट, अनेक परमेश्वर का जन इस पेंडेमिक में गुजर गया। जिसको परमेश्वर ने बुलाना था, परमेश्वर उसको बुला लिया। लेकिन जिन लोगों को बुलाया नहीं है, उन लोगों का सुरक्षा होने के लिए परमेश्वर उस समय हजारों साल पहले परमेश्वर ने इजराइल लोगों को कहा था कि तुम लोग 1 साल का एक मेमना या बकरा या बकरी को लेके तुम उसको क्या करना है? सेक्रीफाइस करना है। आज आपको और हमको आज एक सेक्रीफाइस देना है। वही सेक्रीफाइस 3 चीजों हम उसमें देखेंगे। एक्सोडस चैप्टर 12 वर्सेस 1 to 13 में अगर हम लोग जाएंगे, 3 चीज हम लोगों को मिलता है। नंबर 1 उसमें मिलता है सेक्रीफाइस। नंबर 2 उसमें मिलता है सैंडल पहन के, मतलब अपना जूता पहन के, कपड़ा लगा के तैयार रहना। और तीसरा ब्लड को अप्लाई करना, लोहू को अप्लाई करना। 3 चीज परमेश्वर ने इजराइल लोगों को सिखाया था। ये 3 चीज तुम लोग करना। ये करने से तुम्हारा घर में वो जो मृत्यु का आत्मा प्रवेश नहीं करेगा। ये 3টা কাম কৰিলে তোমালোকৰ ঘৰত মৃত্যুৰ আত্মাই প্ৰৱেশ নকৰিব। बहुत এটা গুৰুত্বপূৰ্ণ কথা ক'ব কাৰণে গৈ আছো। ঈশ্বৰে ঘৰৰ ভিতৰত থকা মানুহবিলাকক কেনেকুৱা আছে সেইটো চাবৰ কাৰণে বিচৰা নাছিলে। ঘৰৰ ভিতৰত কি মানুহ আছে, ঘৰৰ ভিতৰত মানুহবিলাকে মানে কেনে ধৰণৰ আছে, তাৰ ধনী মানুহ, দুখীয়া মানুহ কেনে ধৰণৰ, তাক ঈশ্বৰে চাবৰ কাৰণে বিচৰা নাছিলে। ঈশ্বৰে ঘৰৰ বাহিৰত চাবৰ কাৰণে বিচাৰিছিলে যে এইটো ঘৰত মই কোৱা আজ্ঞাটো পালন কৰিছে নে নাই। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে সেইটো চাবৰ কাৰণে বিচাৰিছে যে এইটো ঘৰত
মই কোৱা আজ্ঞাটো পালন কৰিছে কি নাই মানুহবিলাকৰ চেহেৰা মানুহবিলাকৰ ওখ চাপৰ মানুহবিলাকৰ কলা বগা ঈশ্বৰে চাবৰ কাৰণে বিচৰা নাই ঈশ্বৰে বিচাৰিছে যে এই ঘৰটোত মোৰ বাক্য মোৰ আজ্ঞাটো পালন কৰিছে কি নাই আজি ঈশ্বৰে আপোনাৰ চেহেৰা আপোনাৰ টকা পইচা ধন সম্পত্তিলৈ ঈশ্বৰে মন কৰা নাই ঈশ্বৰে বিচাৰিছে যে আপুনি ঈশ্বৰৰ আজ্ঞাটো পালন কৰিছে কি নাই number 1 we have to sacrifice we have to give our body as a living sacrifice so Romans chapter 12 verse 1 the Bible says we have to offer our body as a living sacrifice holy acceptable to the Lord it is the commandment of God परमेश्वर का दिया हुआ ईश्वरे दिया एटु एटा आज्ञा হয় গতিকে আমি তাক পালন কৰিব লাগে রোমান 6:13 যদি আপোনালোকে পঢ়ে তাতো লিখা আছে do not present your members to sin as instruments for unrighteousness তোমাৰ মেম্বাৰ বিলাকক এটু অধাৰ্মিকতাৰ সজুলি হিচাপে অৰ্পণ নকৰিবা মেম্বাৰ কোনটো মেম্বাৰ চাৰ্চৰ মেম্বাৰ কথা কোৱা নাই আমাৰ শৰীৰৰ অংগ পতংগ বিলাকক বাইবেলে মেম্বাৰ বুলি কৈ আছে আমাক সদস্য বুলি কৈ আছে পাপৰ কাৰণে তাক ইনস্ট্ৰুমেন্ট হিচাপে ব্যৱহাৰ নকৰিবা but present yourselves to God কিন্তু তাতকৈ rather than তাতকে বেছি ভাল যে তোমালোকে নিজকে ঈশ্বৰৰ আগত প্ৰেজেন্ট কৰা দিয়া as those who have been brought from death to life এনেকুৱা ব্যক্তি হিচাপে যে মৃত্যুৰ পৰা জীৱনলৈ লৈ অহা ব্যক্তি হিচাপে নিজৰ শৰীৰটো উৎসৰ্গ কৰা লিভিং স্যাক্ৰিফাইস হে সময়ত ঈশ্বৰে মেৰ পোৱালি বা ছাগলী লৈ কি কয় স্যাক্ৰিফাইস কৰিব কাৰণে ক'লে আজি আমি যেতিয়া এই মহামাৰী চলি আছে এই যে মৃত্যুৰ দিন চলি আছে বা কিবা এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগবিলাক আহি আছে ধুমুহা বতাহ আহি আছে ভূমিকম্প আহি আছে বা যেনে ধৰণৰ আজি এনেকুৱা মানুহবিলাকৰ মৃত্যু হৈছে আমি তাৰ মাজেদি চলিব কাৰণে হলে প্ৰথমতে আমি স্যাক্ৰিফাইস কৰিব লাগিব সেই স্যাক্ৰিফাইসৰ প্ৰথম হৈছে আমাৰ শৰীৰটো আমি ঈশ্বৰক খুদাই দিব লাগিব Number 2 sacrifice of praise প্ৰশংসাৰ বলি আমি যেটো কম হয় প্ৰশংসাৰ বলি মই কোনোবা এটা প্ৰিচিংত কৈছিলো আপোনালোকে চালে গম পাব যে আমি worship কৰাটো ঈশ্বৰে বিচাৰে প্ৰশংসা praise কৰা আমি প্ৰশংসা কৰাটো ঈশ্বৰে বিচাৰে কিয়নো প্ৰশংসা কৰাটো ঈশ্বৰে যেতিয়া বিচাৰে যে মই প্ৰশংসা পাব লাগে তেতিয়া ঈশ্বৰে মানুহ হলে চাই বাইবেলত কৈ আছে গীতমালা লিখা আছে যেতিয়া মানুহে যেতিয়া ঈশ্বৰে যেতিয়া বিচাৰে যে প্ৰশংসা হোক তেতিয়া ঈশ্বৰে মানুহ হলে চায় বাইবেলত প্ৰথম প্ৰশংসা স্তুতি কোনে কৰিছিল আপোনালোকে জানেনে কোনে কৰিছিল বাৰু প্ৰথম প্ৰশংসা স্তুতি মিৰিয়মে কৰিছিল যেতিয়া ৰঙা নদী পাৰ হৈ ৰেড সি পাৰ হৈ আহিলে ৰেড সি পাৰ হৈ অহাৰ পিছত সকলো মানুহে অবাক হৈ গল আৰে They were wordless তেওঁলোকৰ কোনো কথা নাছিলে যে আমি এই ইজিপ্তত থকা মানুহবিলাক আমি এইফালে পাৰ হৈ আহিলো ৰঙা নদী পাৰ হৈ আহিলো ঈশ্বৰে আমাক লৈ আনিলে কাৰো মুখত মাত নাই সব সাইলেন্ট হৈ গল ঈশ্বৰে যেটো কাম কৰিলে হেতু কাম দেখি তেওঁলোকে সাইলেন্ট হৈ গল হেকি নামত মিৰিয়ম মজেছ আৰু হাৰুনৰ বায়েক তেওঁ মিৰিয়মে থিয় হৈ ঈশ্বৰৰ স্তুতি কৰিলে ফাৰ্ষ্ট প্ৰেইজ এণ্ড worship কৰিলে আৰু তেতিয়া গোটেই ইজৰাইল জাতিয়ে লগ দিলে আৰু প্ৰেইজ এণ্ড worshipক কৰি ঈশ্বৰৰ মহিমা কৰিলে God he prefers he likes the praise and worship and especially we the people of God we have to worship him we have to praise him Hebrew chapter 13 verses 15 and 16 the Bible says through him then let us continually offer up a sacrifice of praise to God through Jesus Christ we have to offer praise to the Heavenly Father continually আমি প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি এই পিতৃ ঈশ্বৰৰ সদায় মহিমা কৰাটো ঈশ্বৰে বিচাৰে প্ৰভু যীশু খ্ৰীষ্টৰ নামেদি ঈশ্বৰৰ মহিমা আমি প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ মহিমা কৰাটো ঈশ্বৰে বিচাৰে দুসৰা Psalm number 69 verses 30 to 31 লিখা আছে I will praise the name of God with a song মই ঈশ্বৰৰ প্ৰশংসা ঈশ্বৰৰ নামটো গীতৰ যোগেদি দাঙি ধৰিম তুলি ধৰিম স্তুতি দিম we have to sacrifice of praise আমি গীতৰ যোগেদি আমি worshipৰ যোগেদি ঈশ্বৰক আমি sacrifice দিব লাগে বলি উৎসৰ্গ কৰিব লাগে তেতিয়া দিনত মেৰ পোৱালি বলি দিলে
তেতিয়া দিনত ছাগলী পালি বলি দিলে আজি এই দিনত আমি ঈশ্বৰৰ পৰা সেই অনুগ্ৰহ পাবৰ কাৰণে হলে আমি প্ৰশংসা স্তুতিৰ বলি দিব লাগে Number 3 we have to sacrifice thanks offering ধন্যবাদৰ বলি আমি ধন্যবাদৰ বলি Psalm number 50 verses 13 and 14 बाइबल में इसमें कहा है क्या मैं गाय का मीट खाऊंगा मैं क्या बकरा या बकरी का मैं लोहो पीऊंगा परमेश्वर पूछ रहा है मैं क्या गाय का जो मीट खाऊंगा या बकरी का मीट लोहो को मैं पीऊंगा नहीं परमेश्वर नहीं चाहता है और परमेश्वर खाएगा नहीं परमेश्वर क्या चाहता है इसमें लिखा है ऑफर टू गॉड ए सैक्रिफाइस ऑफ थैंक्सगिविंग परमेश्वर के लिए धन्यवाद का बलि चढ़ाओ एंड परफॉर्म योर वोव्स टू द मोस्ट हाई तुम मुझसे जो भी प्रतिज्ञा किया है प्रॉमिस किया है उसको तुम कंप्लीट करो और परमेश्वर को तुम सैक्रिफाइस का बलि तुम धन्यवाद का थैंक्सगिविंग का बलि तुम उसको क्या दो तुम उसको चढ़ाओ আজি আপুনি কিমান ধন্যবাদ দিয়ে আপুনি আপুনি কিমান প্ৰশংসা কৰে অকলে থাকিলে আপুনি কিমান ঈশ্বৰক ধন্যবাদ দিয়ে আপুনি হিন্দী সিনেমাৰ গান গুনগুনায় নে আপুনি ঈশ্বৰৰ গীত প্ৰশংসা কৰে আপুনি প্ৰাৰ্থনা কৰাৰ সময়ত কেতিয়াবা অনুভৱ কৰে নেকি যে আজি মই প্ৰশংসা স্তুতি কৰিলে ভাল আছিলে আজি যিসকলে প্ৰশংসা স্তুতি কৰিব জানে তেওঁলোকে এলাহ কৰে নেকি যে আজি মই প্ৰশংসা স্তুতি নকৰো আপুনি আজি আপোনাৰ দায়িত্বৰ পৰা আপুনি আঁতৰি গৈছে নেকি যে সময়ত মই ভাল থকা সময়ত মই তো একদম বহুত উদ্যোগী আছিলো মই বহুত আগতে গৈছিলো প্ৰাৰ্থনা কৰিবৰ কাৰণে মই গোটেই এইবিলাক চাইছিলো মই গোটেই সেৱা কৰিবৰ কাৰণে মই যিমান কাম বিলাক আছে মই কৰিছিলো আজি মোৰ সময় ভাল নাই আজি মোৰ দুখ আছে গতিকে আজি মই worship নকৰো প্ৰাৰ্থনা নকৰো আজি আপুনি এনেকুৱা ধৰণৰ আছে নেকি কিন্তু বাইবেলে কৈছে sacrifices of thanksgiving আমি ঈশ্বৰক ধন্যবাদৰ বলিটো উৎসৰ্গ কৰিব লাগে ৰোমান চ্যাপ্টাৰ 12 ভাৰ্স 2 টো স্পষ্টৰূপে লিখা আছে আজি আপুনি আৰু আমি কি কৰি আছো Number 4 sacrifices of our hearts we have to sacrifice our heart আমাৰ অন্তৰ বিলাক আমি ঈশ্বৰক বলি স্বৰূপে দি দিব লাগে परमेश्वर का बलि टूटा हुआ मन परमेश्वर का बलि है टूटा हुआ मन भजन संहिता में लिखा हुआ है 50 में शायद कि परमेश्वर का बलि टूटा हुआ मन आपका टूटा हुआ मन को आप परमेश्वर का दीजिए टूटा हुआ दिल को परमेश्वर का दीजिए आप आइजिया चैप्टर 66 में देखिएगा परमेश्वर कहता है मैं ऐसा व्यक्ति के तरफ नजर कराऊंगा जो व्यक्ति मेरा वचन में थरथराता है जिसका हृदय में मेरा भय है जिसका हृदय मेरे साथ लगा रहता है मैं उसी व्यक्ति के ऊपर नजर कराऊंगा क्या आज आपका ऊपर परमेश्वर का नजर है क्या आप अभी अपना हृदय को परमेश्वर को दे दिया है ना आपका हृदय एक बड़ा सा कमरा जैसा है बड़ा सा महल का जैसा है वहां टुकड़ा टुकड़ा पार्ट करके आपको रूम बना के रखा है और परमेश्वर के लिए छोटा सा एक जगह आपने रखा है बाकी जगह दुनियादारी का चीजों को भर के रखा है আপুনি আপোনাৰ হৃদয়খন আজি ডাঙৰ এটা ঘৰৰ নিচিনা য'ত বহুত ৰুম আছে কোঠালি আছে আৰু সেই কোঠালিবিলাকত পৃথিৱীৰ সব বস্তুবিলাক সোমাই ৰাখিছে এটা সৰু কোঠালি আপুনি ঈশ্বৰৰ কাৰণে দিছে নে হোল হাৰ্ট আপুনি ঈশ্বৰৰ নামত দিছে Psalm number 19 verse 14 লিখা আছে let the words of my mouth and the meditation of my heart be acceptable in your sight মোৰ মুখৰ শব্দ আৰু মোৰ অন্তৰৰ মেডিটেশন মানে অন্তৰেদি কৰা ধ্যান প্ৰভু আপোনাৰ দৃষ্টিত গ্ৰহণীয় হওক आज आपको परमेश्वर को अपना हार्ट को दे दीजिए सैक्रिफाइस कीजिए आप अपना हार्ट को बलि स्वरूप परमेश्वर को दे दीजिए ओनली आपका हृदय में परमेश्वर का जो आपका हृदय में परमेश्वर का छवि परमेश्वर का नाम होना चाहिए इसीलिए रेवलेशन चैप्टर में भी लिखा है देखो मैं दरवाजा पे रह पे दस्तक दे रहा हूं जो अपना दिल का हृदय का दरवाजा खोलेगा मैं उसका अंदर में प्रवेश करूंगा और उसका साथ में भोजन पान करूंगा परमेश्वर कह रहा है कि वो हमारा दिल में आएगा हमारे साथ बसेगा हमारे साथ भोजन पान करेगा आपका दिल परमेश्वर के खोलना है मतलब आपका दिल को आप सैक्रिफाइस करना है देना है परमेश्वर के लिए प्रेज द लॉर्ड আপুনি আজি ঈশ্বৰৰ নামত নিজৰ অন্তৰখন দিছে নে নাই হেতু স্যাক্ৰিফাইসটো ঈশ্বৰে বিচাৰিছে এই মহামাৰীৰ পৰা বাচিবৰ কাৰণে আপুনি নিজৰ বডি ঈশ্বৰক খুদাই দিয়ক প্ৰভু এই শৰীৰটো আপোনাৰ হয় গতিকে আপুনি তাক সুৰক্ষা দিব প্ৰভু মই নিজৰ মন আত্মা আপোনাক খুদাই দিছো প্ৰভু এই আপোনাৰ হয় আপুনি লগতে মই ধন্যবাদ বলি আপোনাক দিছো মই প্ৰশংসা বলি আপোনাক দিছো fifth sacrifice our old nature আমাৰ পুৰণা স্বভাৱবিলাক যিটো এতিয়া আমাৰ লগত লাগি আহি আছে বাইবেলে কৈছে খ্ৰীষ্টক পোৱা সকল এতিয়া নতুন সৃষ্টি কিন্তু আমি পুৰণা স্বভাৱবিলাক আমাৰ লগত লৈ আহো পুৰণা স্বভাৱবিলাক লৈ আমি ঈশ্বৰৰ ওচৰত আহো ঈশ্বৰে আমাৰ পুৰণা স্বভাৱটো দেখে পাপৰ কথা কোৱা নাই স্বভাৱটো দেখে পুৰণা স্বভাৱবিলাক লৈ আমি ঈশ্বৰৰ ওচৰত আহিছো
আপুনি আৰু আমি পুৰণা স্বভাৱটো ত্যাগ কৰিব লাগে, এৰি দিব লাগে, অতৰাই দিব লাগে। কিন্তু বাইবেলে কৈছে খ্ৰীষ্টত থকা সকল নতুন সৃষ্টি। মই এনেকুৱা পাষ্টৰ সকলকো পাইছোঁ যিসকলে আন সময়ত চিগাৰেট খায়, আন সময়ত পাণ তামোল খায়, কিন্তু পুলপিতত উঠাৰ সময়ত তেওঁলোকে পবিত্ৰ বাইবেলখন লৈ তেওঁলোকে প্ৰচাৰ কৰে। আপুনি অলপ দেৰি কাৰণে ভাৱনা কৰি চাওক, আপুনি কেনেধৰণে আপুনি আৰু আমি ধেমালি কৰি আছোঁ ঈশ্বৰৰ লগত। অন্য সময়ত আমি জাগতিকতাৰ সকলো কামবিলাক আমি কৰোঁ, কিন্তু ঈশ্বৰৰ ওচৰত অহা সময়ত আমি কি কৰোঁ? ভদ্ৰভাৱে একদম চফা হৈ আহোঁ। কিন্তু স্বভাৱটোতো আমাৰ লগত লাগি আহি আছে। হঠাতে খং উঠা, আপুনি তিমথিত চাব, তাত লিখা আছে যে আমি নতুন মানুহক সেইকাৰণে ঈশ্বৰৰ পৰিচৰ্যাৰ বাপটো দিবলৈ মানা কৰিছে। কি কাৰণে? অহংকাৰত ধোঁৱা কোৱা লাগি যায়। আমি কেতিয়াবা জুম মিটিংবিলাক এটেণ্ড কৰোঁ, বিষয়টো বেলেগ থাকে জুম মিটিঙত। যেতিয়া তাৰ মেম্বাৰবিলাকক ক'বলৈ দিয়া যায়, তেওঁলোকে নিজৰ নিজৰ চাৰ্চত, আজি আমাৰ চাৰ্চত ইমান মানুহ আহিলে, আজি আমি এইটো কৰিলোঁ, আজি আমি এনেকৈ কৰিলোঁ, নিজৰ গুণগান কৰে। স্বভাৱটো লাগি আহিছে তেওঁলোকৰ লগত। বাইবেলে আমাক পুৰণা নেচাৰটো এৰিবৰ কাৰণে কৈ আছে। সেইকাৰণে আপুনি প্ৰথম কৰিন্থিয়া 5 অধ্যায় 7 আৰু 8 পদ যদি আপোনালোকে চাই, তাত লিখা আছে ক্লেন্স আউট দ্য অল্ড লিভেন দেট ইউ মে বি এ নিউ লাম্প। পুৰণা খমিৰবিলাক দূৰ কৰা। আটাগুৰি খচিলে কি দিয়ে? তাতে ইষ্ট বুলি কয়, যিটো ভেঁকুৰ ঢালি দিয়ে আটাটো ফুলি যায়। পুৰণা আটা তাতে যেতিয়া ভেঁকুৰ ঢালা থাকে, সেই আটাখিনি নতুন আটা মিলাই দিলে গোটেই বস্তুটো বেয়া হৈ যায়। আমাক খমিৰটো আঁতৰাবৰ কাৰণে কৈছে। খমিৰ আমাৰ পুৰণা স্বভাৱ, পুৰণা নেচাৰ। এইটো আঁতৰাবৰ কাৰণে বাইবেলে কৈছে, ছেক্ৰিফাইচ কৰি দিবৰ কাৰণে কৈছে, এৰি দিবৰ কাৰণে কৈছে। 1 Thessalonians chapter 4 verse 1, finally then brothers, we ask and urge you in the Lord Jesus that you, as you receive from us how you ought to walk and to please God, just as you are doing, that you do so more and more. ইয়াতে থিছলনিয়ান বিলাকক কৈছে, যেনেকৈ আমি তোমালোকক শিকালোঁ, যেনেকৈ আমি চলিবৰ কাৰণে শিকালোঁ, যিটো খোজ চলা কৰাৰ যোগেদি, যিটো কাম কৰাৰ যোগেদি ঈশ্বৰ সুখী হয়, এই কামটো সদায় 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 কৰি থাকিবা। ঈশ্বৰে আপোনাক আৰু আমাক ঈশ্বৰৰ সন্তুষ্টজনক কাম কৰিবৰ কাৰণে জনাইছে, নিজৰ সন্তুষ্টৰ কাৰণে নহয়। 6 নম্বৰ, sacrifices of prayers, প্ৰাৰ্থনাৰ বলি। আমি প্ৰাৰ্থনা কিমান কৰোঁ? Romans chapter 15 verse 30, I appeal to you brothers by our Lord Jesus Christ and by the love of the Spirit to strive together with me in your prayers to God on my behalf. ৰোমিয়া সকলৰ প্ৰতি পৌলে লিখি পিনে কৈছে যে মোৰ কাৰণে প্ৰাৰ্থনা কৰিবা। আপুনি আৰু আমি কিমান প্ৰাৰ্থনা কৰোঁ? আজি এই মহামাৰীৰ সময়ত আমি কিমান প্ৰাৰ্থনা কৰিছোঁ? আমি আজি নিজৰ পৰিয়ালৰ কাৰণে, ওচৰ চুবুৰীয়াৰ কাৰণে, দেশৰ কাৰণে, ডক্টৰসকলৰ কাৰণে, কভিড ৱাৰিয়ৰসকলৰ কাৰণে, আমাৰ মন্ত্ৰীসকলৰ কাৰণে, বিদেশৰ কাৰণে কিমান ছাবজেক্ট আছে, আমি কিমান প্ৰাৰ্থনা কৰিছোঁ? বাইবেলে আমাক কৈছে ছেক্ৰিফাইচ কৰিবৰ কাৰণে। সেইকাৰণে প্ৰথমতে ঈশ্বৰে ইজৰাইল জাতিক ক'লে ছেক্ৰিফাইচ। টুডে উই হেভ টু ছেক্ৰিফাইচ। आज हमें क्या करना है? सेक्रीफाइस करना है। नंबर 2, परमेश्वर ने और क्या बोला? एक्सोडस चैप्टर 12 वर्स 11 में लिखा है, दिस इज हाउ यू आर टू ईट इट with your cloak tucked into your belt, your sandals on your feet, and your staff in your hand. Eat it in haste. It is the Lord's Passover. परमेश्वर ने कहा कि तुम लोग कपड़ा लगा के, बेल्ट को बांध के, चप्पल पहन के, पुट ऑन योर सैंडल, सैंडल पिनी। आमार एते सैंडल वर्डटुत आमी अलप गुरुत्व दिसु। सैंडल पिनिবৰ কাৰণে ক'লে। सैंडल যেতিয়া আমি অলপ ৰোমিয়াবিলাকৰ চেণ্ডেল পিন্ধাটো যেতিয়া আমি চাওঁ, ৰোমিয়াসকলে কেনেধৰণৰ চেণ্ডেল পিন্ধিছিলে, এইখিনিতে এটা অলপ হাঁহি উঠা কথাও কওঁ যে আজি মাইকী মানুহ বা তিৰোতাসকলে বা ভনীসকলে হাই হিল পিন্ধে।
একচুৱেলি হাই হিলটো পুৰণা দিনত মতা মানুহবিলাকে পিন্ধিছিল এইটো শুনি কালি মই ষ্টাডি কৰা সময়ত এইটো দেখি মই অলপমান হাঁহি উঠিলে যে হাই হিল মতা মানুহৰ কাৰণে বনোৱা গৈছিলে পিছত এইটো তিৰোতাসকলে ব্যৱহাৰ কৰিব ধৰিলে এতিয়া চেণ্ডেল পুট অন ইয়ৰ চেণ্ডেল পিন্ধি ল'ব কাৰণে কৈছে তো চেণ্ডেল যেতিয়া আমি চাওঁ সাধাৰণ মানুহে পিন্ধা চেণ্ডেল আৰু সৈনিকবিলাকে চলজাৰবিলাকে পিন্ধা চেণ্ডেলৰ মাজত ডিফাৰেঞ্চ আছে আগৰ দিনত চেণ্ডেল পিন্ধিছিলে চামৰা চেণ্ডেল সৈনিকবিলাকে আৰু সেই চামৰা চেণ্ডেলটো পিন্ধোতে আঁঠুলৈকে তাক ৰছী দি বান্ধি আনিছিলে আৰু সেই চেণ্ডেলবিলাকৰ তলত সৰু সৰু কাঁইটৰ যাক ইংৰাজীত স্পাইক বুলি কোৱা যায় লগোৱা আছিলে যেনেকৈ আজি আমাৰ যিসকলে ফুটবল খেলে বা এথলেটিক যেইজাকে খেলে তেওঁলোকে পিন্ধা জোতাৰ তলত সৰু সৰু কাঁইটৰ দৰে থাকে স্পাইক তেনেধৰণে ৰোমান চলজাৰসকলৰ ভৰিৰ তলতো তেনেধৰণৰ স্পাইক আছিলে সাধাৰণ মানুহৰ জোতাত এইটো নাথাকে বা চেণ্ডেলত নাথাকে কিন্তু ৰোমিয়া চিপাহীসকলৰ যিটো চেণ্ডেলত এনেধৰণৰ স্পাইক আছিলে But what is the purpose behind the spikes? এই সৰু সৰু যিবিলাক কাঁইটৰ দৰে গুটি বুলি কোৱা যায় বা কাঁইট যিটো জোতাৰ উদ্দেশ্য কি লগাই দিয়াৰ কাৰণ কি আছিলে কাৰণ আমি যেতিয়া চাওঁ যে সৈনিকসকলে যিকোনো জেগাত গৈ যুদ্ধ কৰিব লাগে কেতিয়াবা ওখ জেগাত উঠিব লাগে কেতিয়াবা তললৈ নামিব লাগে কেতিয়াবা পিছল ঘাঁহত যেতিয়া ৰাতিপুৱা যুদ্ধ হয় ঘাঁহত এইটো নিয়ৰ পৰি থাকে পিছল হয় কেতিয়াবা বৰষুণ দিয়ে তেতিয়া পিছল হয় কেতিয়াবা তৰোৱাল লৈ যুদ্ধ কৰোঁতে কাবাৰ এইটো ডিঙি কাটি বা হাত কাটি যেতিয়া তেজ পৰে পেটো বেটেল গ্ৰাউণ্ডটো কি হয় এইটো পিছল হৈ যায় এই পিছলত থিয় হৈ থাকিবৰ কাৰণে এই পিছলত খোপনিটো ভালকৈ ধৰি থাকিবৰ কাৰণে তেওঁলোকৰ ভৰিৰ তলত কি লগোৱা আছিলে স্পাইক লগোৱা আছিলে কাঁইটৰ দৰে তাতে এইটো কাঁইট লগাই থোৱা আছিলে বনাই থোৱা হৈছিলে আজি ঈশ্বৰে আমাক এই বাক্যটো আমি যেতিয়া নতুন নিয়মত চাওঁ তেতিয়া আপোনালোকে দেখিবলৈ পাব এফিচিয়ান চেপ্টাৰ 6 ভাৰ্চ 15ত এই কথাটো লিখা আছে এফিচিয়া 6 অধ্যায় 15 পদ যদি আপোনালোকে পাঠ কৰে তাত লিখা আছে and with your feet fitted with the readiness that comes from the gospel of peace তোমালোকৰ ভৰিটো শুভবাৰ্তাৰ প্ৰস্তুততাৰ জোতা পিন্ধি ৰাখিবা तुम्हारा जो पैर है उसमें जो गॉस्पेल जो प्रिपेयर होने वाला प्रिपेयर्ड गॉस्पेल उसको प्रिपेयर होके तुम रहना वो जूता को तुम पहनना গতিকে আজি আমাক চেণ্ডেল পিন্ধিবৰ কাৰণে বা জোতা পিন্ধিবৰ কাৰণে নতুন নিয়মত কৈ আছে পুৰণা নিয়মত যুদ্ধত জিকিবৰ কাৰণে ভালকৈ যুদ্ধত এইটো আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকে ভৰিত কাঁইটৰ সৰু সৰু কাঁইটৰ দৰে ভৰি জোতাত লগোৱা গৈছিলে আজি আপোনাক আৰু আমাক এই পৃথিৱীত আমি যুদ্ধত আছোঁ স্পেচিয়েল ৱাৰফেয়াৰ আত্মিক যুদ্ধৰ মোৰ এটা শিক্ষা আছে আপোনালোকে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইনত গ'লে আত্মিক যুদ্ধৰ অস্ত্ৰ বুলি এটা প্ৰিচিং আছে তাক আপোনালোকে চাব যেতিয়া আমি এই আত্মিক যুদ্ধত আছোঁ আমাৰ কাৰণে ঈশ্বৰে এটা অস্ত্ৰ দিছে সেয়া হৈছে শুভবাৰ্তা গস্পেল আৰু গস্পেল কি হয় তাক মই প্ৰায় আপোনালোকক কৈ থাকোঁ গস্পেল এইটোৱে হয় যে স্বৰ্গৰ ঈশ্বৰে মানুহলৈ চালে পাপী মনুষ্য এওঁলোকৰ উদ্ধাৰৰ কাৰণে আন কোনো উপায় নাই এই পাপী মনুষ্যৰ কাৰণে মই নিজে যাব লাগিব আৰু সেইকাৰণে ঈশ্বৰে স্বয়ং এগৰাকী কন্যাৰ যোগেদি এই পৃথিৱীলৈ আহিলে আৰু সেই কন্যাৰ নাম মৰিয়ম আৰু তেওঁ এই পৃথিৱীত আহিলে আৰু তেওঁৰ নাম হয় যীশু খ্ৰীষ্ট তেওঁ মানুহ জাতিৰ উদ্ধাৰৰ কাৰণে তেওঁ বাক্য দিলে
তেওঁ নানা দুখ ভোগ কৰিলে, তেওঁ অত্যাচাৰ ভোগ কৰিলে, কষ্ট পালে, তেওঁ ক্ৰুচত দিলে, ক্ৰুচত মৃত্যু হ'ল। আমাৰ সকলো পাপ তেওঁৰ ওপৰত দিয়া গ'ল, তেওঁক 3 দিন কবৰত ৰখা গ'ল, কিন্তু তৃতীয় দিনাখন তেওঁ জি উঠিলে। এইটোৱে শুভবাৰ্তা। যিকোনো এই শুভবাৰ্তা বিশ্বাস কৰে আৰু সেইমতে চলে, তেওঁলোকৰ কাৰণে এতিয়া অনন্ত জীৱন আছে। যিসকলে শুভবাৰ্তাটো এতিয়ালৈকে গ্ৰহণ কৰিছে কিন্তু শুভবাৰ্তা কি হয় তাক নাজানে, ঈশ্বৰৰ বাক্যটো কেনেকৈ মানি চলিব লাগে তাক নাজানে, তেওঁলোকৰ কাৰণে স্বৰ্গ বা যিটো অনন্ত জীৱনৰ কথাটো মিছা হয়। গতিকে আপুনি being a Christian, you have to know about your salvation. If you have doubt in your salvation, then how can you preach the gospel to others that you must believe Christ so that you can have salvation? যদি আপুনি নিজৰ কাৰণে ডাউট আছে যে মই salvation পাম নে নাই নাজানে, তেনেহ'লে আপুনি আনক কেনেকৈ ক'ব পাৰিব যীশুক বিশ্বাস কৰা আৰু যীশুক বিশ্বাস কৰাৰ যোগেদি তুমি salvation পাবা? সেইকাৰণে চেণ্ডেলটো পিন্ধি ৰেডি থাকিবৰ কাৰণে কৈছে, অৰ্থাৎ শুভবাৰ্তাটো ভালকৈ পঢ়ি, বাইবেলখন ভালকৈ পঢ়ি আপুনি যুগুত হোৱাটো ঈশ্বৰে বিচাৰিছে। সেইকাৰণে দ্বিতীয় যিটো উপায় দিলে ঈশ্বৰে ইজৰাইল জাতি, তোমালোকে সেই মাংসটো কেনেকৈ খাবা, তোমালোকে একদম ক'বলৈ যোৱাৰ সময়ত যেনেকৈ কাপোৰ কানি পিন্ধা তাক পিন্ধিবা, কঁকাল বান্ধিবা, হাতত যিটো লাখতি ল'ব লাগে ষ্টাফটো ল'বা আৰু ভৰিত চেণ্ডেল পিন্ধিবা। আপোনাক আৰু আমাক আজি ঈশ্বৰে কৈছে শুভবাৰ্তাটো ভালকৈ গ্ৰহণ কৰিবৰ কাৰণে, because only through the word of God will protect you. There are many protection we have, but there is also the word of God that protects us from all the danger. ঈশ্বৰৰ বাক্যই আমাক সুৰক্ষা দিয়ে, কেনে ঈশ্বৰৰ বাক্য দুধৰীয়া চোকা তৰোৱালৰ দৰে, আৰু যি আমাৰ মন প্ৰাণ আত্মা শৰীৰ পাৰ কৰি আমাৰ একেবাৰে এইটো মগজুলৈকে, অৰ্থাৎ আমাৰ এইটো বন মেৰুলৈকে তাক মানে প্ৰৱেশ কৰিব পৰা ঈশ্বৰৰ বাক্য। গতিকে ভাই ভনীসকল, আজি আপুনি এই মহামাৰী সমস্যাৰ পৰা বাচি থাকিবৰ কাৰণে ডক্টৰৰ ট্ৰিটমেণ্ট যেনেদৰে আছে, যেনেদৰে কোভিচিল্ড আমাৰ আজি তৈয়াৰ কৰিছে, হয়তো সেইবিলাকো ফেইল হ'ব পাৰে, কিন্তু ঈশ্বৰৰ বাক্য কেতিয়াও ফেইল নহয়। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ বাক্য কেতিয়াও ফেইল নহয়। বাইবেলত এইটো এটা লিখা আছে, মই যদি পাওঁ আপোনালোকৰ কাৰণে পঢ়ি দিম। বাইবেলত লিখা আছে যে সকলো শেষ হ'ব, কিন্তু ঈশ্বৰৰ বাক্য কেতিয়াও লুপ্ত নহ'ব। Matthew chapter 5 verse 18. I tell you the truth, until heaven and earth disappear, not the smallest letter, not the least stroke of a pen will by any means disappear from the law until everything is accomplished. আকাশমণ্ডল গুচি যাব পাৰে, পৃথিৱী ধ্বংস হৈ যাব পাৰে, কিন্তু ঈশ্বৰৰ বাক্য যি আহিছে তাক সম্পূৰ্ণ নকৰাকৈ ই কেতিয়াও ডিছএপিয়াৰ নহয়, ই শেষ হৈ নাযায়। গতিকে আজি আপুনি ঈশ্বৰৰ বাক্যটোক ধৰি লওক ভাই ভনীসকল। ঈশ্বৰক যেনেদৰে জোতা বা চেণ্ডেল পিন্ধি থাকিবৰ কাৰণে কৈছে, তেনেকৈ আমি ঈশ্বৰৰ বাক্যটোক লৈ ৰেডি থাকোঁ। সময় বা অসময় যেতিয়া আমাৰ প্ৰয়োজন হয় ঈশ্বৰৰ বাক্যটো আমি পঢ়োঁ আৰু তেতিয়া আমি ৰেডি থাকোঁ, আমি যেন নিজেও বাচিব পাৰোঁ, আনকো বচাব পাৰোঁ। কিয়নো ঈশ্বৰৰ বাক্যই আমাক কি কৰিব? আমাক এই আত্মিক যুদ্ধত জিকিবৰ কাৰণে সহায় কৰিব। প্ৰেইজ দ্য লৰ্ড। নাম্বাৰ 3 নম্বৰ, আপোনালোকে চালে গম পাব, হেব্ৰু চেপ্টাৰ 12 ভাৰ্চ 10, Exodus chapter 12 verse 7. Then they are to take some of the blood and put it on the sides and tops of the door frames of the houses where they eat the lambs. এতিয়া 14 দিনৰ দিনাখন মেৰ পোৱালি বা ছাগলী পোৱালিটো যেতিয়া তাক কাটিব, সেইটো তাৰ তেজ এটা বাতি বা এটা পাত্ৰত লৈ আঙুলি ডুবাবৰ কাৰণে কৈছে। আঙুলি দি এপ্লাই কৰিবৰ কাৰণে। ক'ত এপ্লাই কৰিবৰ কাৰণে কৈছে? ঘৰৰ মূল দুৱাৰ, মেইন एंट्रेंस, जहां से अंदर प्रवेश करता है घर का, उस घर का दरवाजा जो है दोनों साइड में डोर फ्रेम्स में
और ऊपर में लिंटेल में लगा देने के लिए बोला है। उस मेमना और जो बकरा या बकरी जिसको लिया जाएगा 1 साल का, उसका सेक्रीफाइस करने के बाद उसका लहू डोर फ्रेम का दोनों साइड, दरवाजा का दोनों साइड में और लिंटेल ऊपर में, डोर फ्रेम का ऊपर में उस लहू को लगा देना बोल के बोला है। अप्लाई द ब्लड। আজি আপোনাক আৰু আমাক একেই কথা জনাই আছে। সেইখিনি আমাৰ আজিৰ পৰা 1000 বছৰ আগতে ঈশ্বৰে ইজৰাইল জাতিক ক'লে, মহামাৰীৰ পৰা, ডেথ এঞ্জেলৰ পৰা বাচিবৰ কাৰণে হ'লে তোমালোকে সেই মেৰপৰালিৰ তেজ নিজৰ ঘৰৰ চৌকাঠৰ দুৱাৰৰ চৌকাঠৰ দুইপাশে আৰু ওপৰত লগাবা। যাৰ ঘৰত সেই তেজটো দেখা যাব, সেই ঘৰত মহামাৰী প্ৰৱেশ নকৰিব। That house will be protected. Praise the Lord. Protection. I am well protected. বহুত মানুহবিলাকে ষ্টেটাছ দি আছে, I am COVID vaccinated. তেওঁলোকে ভাবিছে কোভিড ভ্যাকসিন লোৱাৰ পিছত I am protected. But the blood of Jesus Christ is well protected. The blood of Jesus Christ can protect you from all danger, all the calamities, all the these pandemics, all the sicknesses. যীশু খ্ৰীষ্টৰ তেজে আপোনাক এই সকলো বেমাৰ, সকলো এনেকুৱা মহামাৰীৰ পৰা ৰক্ষা কৰিব পাৰে। আজি আপুনি নিজৰ তেজ যিটো ঘৰত, সেই ঘৰ হৈছে আপোনাৰ এইটো শৰীৰ, যিটো শৰীৰত আপোনাৰ আত্মা থাকে, ইয়াত আপোনাৰ পবিত্ৰ যীশুৰ পবিত্ৰ তেজটো লগোৱা দৰকাৰ আছে। প্ৰেজ দ্য লৰ্ড। আজি আপুনি যীশু খ্ৰীষ্টৰ নামেৰে আজি আপুনি যীশু খ্ৰীষ্টক গ্ৰহণ কৰিছেনে? আজি আপুনি যীশু খ্ৰীষ্টৰ ওচৰলৈ আহিছেনে? আজি আপুনি নিজৰ পাপবিলাক যীশুৰ তেজেৰে ধুইছেনে? যদি আপুনি আজি যীশুৰ তেজেৰে নিজকে ধোৱা নাই, তেতিয়াহ'লে আপুনি ৱেল প্ৰটেক্টেড নহয়, আপুনি সুৰক্ষিত নহয়। ধুলানে তেওঁৰ তেজত তোমাৰ হেন্দুৰীয়া পাপকল, হালেলুয়া। তোমাৰ বস্ত্ৰ নিচে কাষত বগানে, হৈছানে যীশুৰ তেজত নিৰ্মল। তিনি আহিব যেতিয়া দৰাই পাবনে, তোমাৰ বস্ত্ৰ তেওঁৰ তেজত নিৰ্মল হ'বনে, যুগত তোমাৰ প্ৰাণ স্বৰ্গলৈ হয় হে ত্ৰাণকৰ্তা তেজত নিৰ্মল। ধুলানে তেওঁৰ তেজত তোমাৰ হেন্দুৰীয়া পাপকল, হালেলুয়া। তোমাৰ বস্ত্ৰ নিচে কাষত বগানে, হৈছানে যীশুৰ তেজত নিৰ্মল। 1 Peter chapter 1 verse 18 and 19, the Bible says, the blood of Jesus Christ has redeemed us. যীশু খ্ৰীষ্টৰ তেজে আমাক মুক্তি দিয়ে, ৰিডিমশ্যন দিয়ে। 1 Peter 1:18, for as much as you know that ye were not redeemed with corruptible things, but with the precious blood of Christ, as of a lamb without blemish and without spot. তোমালোকে পৃথিৱীৰ ক্ষয়নীয় বস্তুৰ যোগেদি, সোণ ৰূপ আদি কৰি ক্ষয়নীয় বস্তুৰ যোগেদি মুক্তি পোৱা নাই, কিন্তু তোমালোকে প্ৰভু যীশু খ্ৰীষ্টৰ যিটো বহুমূল্য অমূল্য তেজৰ যোগেদি তোমালোকে যে পাপৰ পৰা মুক্তি পাইছা। আজি আপোনাক আৰু আমাক প্ৰভু যীশুৰ তেজেৰে উদ্ধাৰ কৰে, মুক্তি দি আমাক কিনি লয়, ৰিডিম কৰে। ভাই ভনীসকল, এই তিনিটা কথা যে আমি পাই আহিলোঁ। প্ৰথমতে ক'লে ছেক্ৰিফাইচ কৰিবৰ কাৰণে তেওঁলোকে মেৰ পোৱালি ছেক্ৰিফাইচ কৰিছিলে। আমি প্ৰাৰ্থনা, নিজৰ মন, ধন্যবাদ, আমাৰ স্তুতি, আমাৰ বেয়া স্বভাৱ ঈশ্বৰৰ নামত ছেক্ৰিফাইচ কৰিব লাগে। 2 নম্বৰ, তেওঁলোকে
চেণ্ডেল পিন্ধি নিজকে ৰেডি কৰি সেইটো আহাৰটো মাংসটো খাইছিলে তিতা শাকৰ লগত আজি আমি চেণ্ডেল পিন্ধা মানে হৈছে ঈশ্বৰৰ শুভবাৰ্তা লৈ যুগুত থকা আৰু তৃতীয়তে যীশুখ্ৰীষ্ট তেওঁলোকে মেৰপালিৰ তেজ ঘৰৰ মেইন দুৱাৰৰ দুই কাষে লগাইছিলে ওপৰত লগাইছিলে আজি যীশুখ্ৰীষ্টৰ তেজ আপোনাৰ শৰীৰত আপুনি লগাব লাগে কেনেকৈ আপোনাৰ শৰীৰত যীশুৰ তেজ আহিব যেতিয়া আপুনি আঁঠুকাঢ়ি তেওঁৰ ওচৰত আহিব নিজৰ পাপসমূহ ক্ষমা খুজিব যেতিয়া আপুনি যীশুৰ ওচৰত নিজৰ পাপসমূহ ক্ষমা খুজিব সেই সময়ত প্ৰভু যীশুখ্ৰীষ্টই নিজৰ তেজেৰে আপোনাক ধুৱাই দিব সেইকাৰণে গীতত আমি গালো ধুলানে তেওঁৰ তেজত আমি যীশুৰ তেজত নিজৰ পাপবিলাক ধুলোনে যেতিয়া যীশুৰ তেজ আপোনাৰ জীৱনলৈ আহিব লেতেৰাবিলাক ধুই দিব আৰু সেই যীশুৰ তেজ আপোনাৰ গাত থাকিব যেতিয়া দুষ্ট আত্মা বেয়া আত্মা আহি আপোনাৰ আগেদি যাব তেতিয়া এই যীশুৰ তেজে আপোনাক সুৰক্ষা দিব কেলে যীশুৰ তেজে আপোনাক মুক্তি দিলে Ephesians chapter 2 verse 13 The blood brings us into fellowship with God. Jisur teze amak Ishoro osorola ahibor karone amak access diye. Ami Jisur tezor jogedi Ishor osor ahibo paro. Etia Bible likha ase jodi Ishor amar hopoikho hoy tenele amar bipoikho kon hobo. If God is with us, who can be against us? Aji Ishor amar logot ase keneke Jisur tezere amak Ishor osor jabole diye. Jeti ami Ishoror অনুগ্ৰহৰ আগত অনুগ্ৰহ হিয়াখনৰ আগত যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ তেতিয়া আমাৰ যিমান সমস্যা দুখ কষ্ট সকলোবিলাকত ঈশ্বৰৰ দৃষ্টি পৰে আৰু সেইখিনি সময়ত তেওঁ এই দুষ্ট আত্মা এই মহামাৰীক ঈশ্বৰে ধমকি দিয়া হুকুম দিয়ে মোৰ অভিষিক্ত জনক নচুবি প্ৰেজ দ্য লৰ্ড ঈশ্বৰে হুকুম দিয়ে যে এই মহামাৰী এই যিটো দুষ্ট আত্মা এই যিটো বেমাৰ মোৰ সন্তানবিলাকক নচুবি ঈশ্বৰে আপোনাক প্ৰভু যীশুৰ তেজৰ যোগেদি সুৰক্ষা প্ৰদান কৰে His blood makes peace with God. ঈশ্বৰৰ লগত যীশুৰ তেজে কি কৰে এটো শান্তি স্থাপন কৰে Colossians 1:20 and having made peace through the blood of his cross আমি ঈশ্বৰৰ পৰা আঁতৰি আছিলো হেৰাই আছিলো কিন্তু যীশুৰ তেজেৰে আমাক আকৌ ঈশ্বৰৰ ওচৰলৈ লৈ আনিলে আৰু আজি আমি ঈশ্বৰৰ লগত হে শান্তি পাওঁ গতিকে ভাই ভনীসকল আজি আপুনি আৰু আমি যীশুৰ তেজেৰে ধৌত হ'ব লাগে সফা হ'ব লাগে পৰিষ্কাৰ হ'ব লাগে The blood of Jesus Christ cleanses যীশুৰ তেজেৰে আমাক কি কৰে সফা কৰে পবিত্ৰ কৰে 1 John chapter 1 verse 7 The blood of Jesus Christ his son cleanseth us from all sin And finally, Revelation chapter 12 verse 11, the Bible says, His blood gives power over the devil. Shaitanor oporot, dusto atmar oporot, Jisur tezere, ama ki diye, joy jukto hobole diye. Revelation 12:11, and they overcame him, mane Satan, by the blood of Lamb. তেওঁলোকে যিশুৰ তেজৰ যোগেদি শয়তানক যিটো ডেভিলক অভাৰকম কৰিলে পাৰ হৈ আহিলে ভাই ভনীসকল মহামাৰী আগতেও আছিলে ঈশ্বৰে নিজৰ সন্তানবিলাকক বাচিবৰ কাৰণে উপায় দিছিলে আজিও মহামাৰী আমাৰ মাজত আছে ঈশ্বৰেও নিজৰ সন্তানবিলাকক বাচিবৰ কাৰণে উপায় দিছে গতিকে আপুনি ঈশ্বৰৰ এই বাক্য অনুসৰি নিজকে যুগুত কৰক যীশুৰ তেজত আপুনি লুকাই থাকক আপুনি সদায় ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰক প্ৰভু আপোনাৰ তেজত মোক লুকাই থাকিব দিয়ক আপোনাৰ তেজেৰে মোক ঢাকি ৰাখক যেতিয়া আপোনাক তেজেৰে ঢাকি ৰাখিব সেই ঘৰত মহামাৰী নোমাব সেই দেহত মহামাৰী নাহিব কিন্তু ভাই ভনীসকল যেটো গাইডলাইন আছে চৰকাৰৰ যেটো নিয়ম নীতি আছে তাক আপোনালোকে পালন কৰি চলিব কিয়নো ঈশ্বৰে আমাক আশীৰ্বাদৰ লগতে জ্ঞান বুদ্ধিও দিছে আহক আমি নিজৰ স্থানত থিয় হওঁ আৰু আমি প্ৰাৰ্থনা কৰোঁ আজি যিসকল ভাই ভনী আমাৰ লগত জড়িত হৈ আছিলে আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰি দিম যিসকলে আমাৰ লগত আজি জড়িত আছিলে আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰি দিম আৰু বিশেষকৈ প্ৰাৰ্থনা ৰিকুৱেষ্ট আছে আমি তেওঁলোকৰ বিষয়লৈ প্ৰাৰ্থনা কৰি দিম সিস্টাৰ কৃষ্ণা সোণোৱাল তেওঁ নিজৰ পৰিয়ালৰ কাৰণে আৰু তেওঁলোকৰ এইটো নিজৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে প্ৰাৰ্থনাত বৰণ কৰিম আৰু যিসকল অনলাইন আছে তেওঁলোকক প্ৰাৰ্থনাত বৰণ কৰি দিম ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব আহক নিজৰ নিজৰ পাপসমূহ ক্ষমা খুজি আজি এই বাক্যৰ যোগেদি আকৌ এবাৰ ঈশ্বৰৰ ওচৰলৈ চাপি আহোঁ
आइए फिर से एक बार परमेश्वर का करीब हम लोग आए। जैसे हम लोग एक्सोडस चैप्टर 12 में हम लोग देखा, परमेश्वर ने इजराइल लोगों को बचने के लिए उपाय दिया, क्योंकि महामारी आने के लिए परमेश्वर जो टाइम दे दिया, महामारी आएगा, लेकिन तुम्हें बचने के लिए तुम लोग सेक्रीफाइस करना एक मेमने का या बकरी का। दूसरा, तुम लोग अपना कपड़ा और जूता पहन के तुम उस खाना को खाना। तीसरा, वो लोगों को तुम घर का बाहर जो मेन डोर है उसमें तुम अप्लाई करना। जो डोर का अप्लाई करने का तरीका जिसको हम लोग देखा है, दोनों साइड और ऊपर, ये अगर हम लोग एक लाइन को खींचे ऊपर से नीचे और दाएं से बाएं, तो हम लोग देखते हैं वो क्रॉस का निशान होता है। आइए और सिर्फ आज उसी तरह हम लोग परमेश्वर को आगे हम लोग प्रार्थना करें, हम लोग धन्यवाद का बलि चढ़ाए, सेक्रीफाइस करें। हम लोग जो परमेश्वर का वचन को हम लोग अच्छा से थाम ले, प्रभु का वचन जो बाइबल हमारे पास है उसको अच्छा से पढ़े, और हम लोग प्रभु यीशु का लहू अपना जीवन में, अपना शरीर में अप्लाई करें। आइए प्रार्थना करें। Praise the Lord, praise the Lord, praise the Lord. Hallelujah, 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 hallelujah. प्यारे प्रभु, मैं आपको धन्यवाद देता हूँ। आपने सुंदर समय हमें दिया, आपने आशीष किया, आपने प्रभु आज का समय हमें दिया। इस प्रभु संडे आपने प्रभु आपका वचन को बोलने के लिए जो मौका दिया, इसके लिए मैं आपको धन्यवाद देता हूँ। आपको मैं प्रभु आपको कोटि बार मैं धन्यवाद देता हूँ, बलि चढ़ाता हूँ, धन्यवाद का, प्रशंसा का बलि चढ़ाता हूँ प्रभु, मैं स्तुति का बलि चढ़ाता हूँ, क्योंकि इस समय आपने हमें इस वचन ने कहा है, क्योंकि आपने सेक्रीफाइस करने के लिए कहा है। पिता, मैं देने के लिए मेरे पास कुछ नहीं है, लेकिन मैं अपना पाप को, अपराध को मैं इस समय दे रहा हूँ। पिता, आपका पवित्र लहू के द्वारा आप मुझे धो दीजिए। जितना भी भाई बहन आज यहाँ उपस्थित है, जितना भी भाई बहन प्रभु यूट्यूब के द्वारा हमें जोड़े हैं, मैं उन लोगों के लिए प्रार्थना करना चाहता हूँ। इस समय आप लोग अपने अपने पाप को, अपना गलतियों को यीशु का आगे आप स्वीकार कीजिए। प्रभु तैयार है आपको आशीष करने के लिए, प्रभु तैयार है आपको ब्लेसिंग करने के लिए, प्रभु तैयार है आपको सुरक्षा देने के लिए। इसीलिए भाई बहन जितना भी आप लोग हैं, इस समय प्रभु आप लोगों को आशीष देने के लिए जा रहा है। आप लोगों को इस समय आपको शैतान से आपको छुड़ाने के लिए, आपका जीवन में आशीष आने के लिए, ये जो महामारी चल रहा है उसमें से बचाने के लिए परमेश्वर आपको जा रहा है, परमेश्वर आपको आशीष करने जा रहा है। आइए आप लोग अपने गलती को, अपराध को माफी मांगे। मैं प्रार्थना करता हूँ पिता, इस समय आपका संतान लोग आपका आगे माफी मांग रहा है, गुनाहों को कबूल कर रहा है। आप अपना पवित्र लहू के द्वारा इन्हें धो दीजिए। जितना भी भाई बहन इस वीडियो को देख रहा है इस समय, उन लोग का हर एक पाप, अपराध को आपका पवित्र लहू के द्वारा आप धो दीजिए। यीशु मसीह का नाम से दुष्ट आत्मा को मैं हुक्म देता हूँ, अभी इसी वक्त छोड़ दे। हर एक भाई का जीवन में, हर एक बहन का जीवन में काम करने वाला शैतान यीशु मसीह का नाम से तो निकल जा, हर एक का जीवन में से तो निकल जा, अभी इसी वक्त छोड़ दे। यीशु मसीह का नाम से, यीशु मसीह का नाम से दुष्ट आत्मा तो निकल जा, इसी वक्त छोड़ दे। हर एक का जीवन में काम करने वाला शैतान यीशु का नाम से तो निकल जा। जितना भी भाई बहन इस समय जोड़े हैं उन लोग का जीवन में से निकल जा। जितना भी भाई बहन हमारा इसमें वीडियो को देख रहा है, हर एक का जीवन में से तो निकल जा यीशु का नाम से। बहन कृष्णा का जीवन में से तो निकल जा यीशु मसीह का नाम से। जो बहन अभी प्रार्थना मदद ले रहे हैं उनका जीवन में से तो निकल जा यीशु मसीह का नाम से। जितना भी भाई बहन आज इसमें हमारे साथ जुड़े हैं, जो बहन जुस्ना, उनका जीवन में से तो निकल जा। जो बहन इस समय हमारे साथ जुड़े हैं उन लोग का जीवन में से तो निकल जा यीशु मसीह का नाम से। यीशु का नाम से तो निकला, अभी इसी वक्त तो छोड़ दे यीशु मसीह का नाम से। भाई जीतू सहरिया का जीवन में से निकल जा यीशु का नाम से। मनुष्य का जीवन में से तो निकल जा यीशु मसीह का नाम से। बिंजुला जो हजवारी, उनका जीवन में से निकल जा यीशु मसीह का नाम से। अभी इसी वक्त छोड़ दे हर एक भाई का जीवन में, हर एक बहन का जीवन में काम करने वाला शैतान, अभी इसी
इसी वक्त तू छोड़ दे, अभी इसी वक्त तू निकल जा, अभी इसी वक्त तू हम इन लोग का जीवन में से तू निकल जा, यीशु का नाम से। प्यारे प्रभु मैं धन्यवाद देता हूँ। आइए पिता, आपका आशीष आने दीजिए, आपका अनुग्रह आने दीजिए, आपका प्यार उनका जीवन में आने दीजिए। जितना भी प्रभु आज हमारा यहाँ उपस्थित रहने वाला भाई बहन, उनका जीवन में आप आशीष कीजिए पिता। मैं प्रार्थना करता हूँ प्रभु, उन लोग का जीवन में आप काम कीजिए, उन लोग का जीवन में आप आशीष कीजिए प्रभु। हर एक का जीवन में आपका आशीष और अनुग्रह काम करने दे। मैं प्रार्थना करता हूँ जो बहन कृष्णा का जीवन में आशीष दे, उसका परिवार को आप सुरक्षा प्रदान करें, उसका बिजनेस का ऊपर, सर्विस का ऊपर आपका आशीष आने दे। मैं प्रार्थना करता हूँ प्रभु, जो प्रार्थना मदद उसने मांगी है पिता, ये प्रार्थना सब्जेक्ट आपका आगे में रखता हूँ, आप उनका जीवन में आशीष दे। भाई जीतू का ऊपर, उसका फैमिली का ऊपर आपका आशीष रहने दीजिए। इस पैंडेमिक्स में उन लोग को आप सुरक्षा प्रदान करें। जो भाई इस समय मनोज, उसका जीवन में आपका आशीष आने दे। जो बिंजुला हजवारी, उसका जीवन में आपका आशीष आने दे। बहन जुस्ना का ऊपर आपका आशीष आने दे। भाई अनंत का ऊपर आपका आशीष आने दे। और जो एलिजा है उनका ऊपर आपका आशीष आने दे। और जितने भी भाई बहन आज हमारे इस वीडियो को देख रहे हैं, इस प्रोग्राम में जुड़े हैं, हर एक का ऊपर आपका आशीष आने दीजिए पिता। मैं प्रार्थना करता हूँ ये पेंडेमिक का समय प्रभु, एक का पीछे एक बीमारी आ रहा है पिता, जो ब्लैक वायरस, व्हाइट वायरस और उसका बाद प्रभु जो येलो फंगस आ रहा है, मैं प्रार्थना करता हूँ और जो आने वाले हैं हर एक से प्रभु आपका संतान लोग को आप सुरक्षा प्रदान कीजिए। आज इस वीडियो को जितने लोग देख रहे हैं, आज प्रभु ये वचन जितने लोग सुने हैं, हर एक का ऊपर आपका आशीष, अनुग्रह, आपका दया रहने दीजिए पिता। पेंडेमिक का समय बहुत सा फाइनेंशियल प्रॉब्लम से गुजर रहा है पिता। प्रभु किसी का प्रभु खाने के लिए पैसा नहीं हो रहा है, किसी का बिजनेस नहीं चल रहा है, किसी का नौकरी नहीं चल रहा है प्रभु, उन लोग को ऊपर आपने आशीष कीजिए, उन लोग को आप जुटाइए प्रभु, उन लोग का खाने के लिए, उनका रहने के लिए प्रभु तकलीफ ना हो, आप उन लोग का जीवन में आशीष कीजिए। प्रार्थना करता हूँ प्रभु, जो भी भाई बहन प्रभु अभी जो घर को किराया देने के लिए नहीं सक रहा है, जो उनका लोन है रिफंड करने नहीं सक रहा है, जो प्रभु तकलीफ में है, आप उन लोग को जुटाइए पिता। फाइनेंशियल फ्रीडम दीजिए, फाइनेंशियल फ्रीडम दीजिए प्रभु। मैं प्रार्थना करता हूँ उन लोग का जीवन में आपका आशीष आने दे और प्रभु आपको जाने, आपका स्तुति महिमा दे सके, आप ऐसे आशीष करना। प्रार्थना करता हूं प्रभु, जितना भी लोग बीमार है, बीमार को आप चंगा कर दीजिए। जो कोविड में पीड़ित है, कोविड बीमार से पीड़ित है, उन लोग को आप चंगा कर दीजिए। उन लोग का सांस आपका सांस उन लोग का सांस में आने दीजिए, उनका बीमार को चंगा कर दीजिए। जो प्रभु अभी अस्पताल में है, और उनको ऊपर आशीष कीजिए। बहुत आपका जो संतान लोग बीमार पड़ा हुआ है, उन लोग आप चंगा कीजिए, ताकि प्रभु वो आपका महिमा दे सके, आपको सम्मान दे सके। प्रभु मैं प्रार्थना करता हूँ इस पेंडेमिक का समय प्रभु आप इसको सुधार में आने दीजिए। पेंडेमिक प्रभु आप इसको जाने दीजिए, ये जो कोविड-19 है और जो अभी बीमार है इसको जाने दीजिए प्रभु। और भारत का और जगह में प्रभु जो तूफान आके प्रभु घर द्वार तोड़ रहा है, आदमी मर रहा है, और तूफान को आप रोक दीजिए पिता। हाँ प्रभु, आपका संतान लोग को आप बचाइए। मैं हर एक भाई बहन को जो हमारे साथ जुड़े हैं, इस वीडियो को देख रहे हैं, आपका पवित्र हाथ में सौंपता हूं। जो यहाँ उपस्थित है उन लोगों को भी मैं आपका पवित्र हाथ में सौंपता हूं। प्रभु हर एक को आपका सुरक्षा प्रदान कीजिए, आपका अनुग्रह और आशीष से भर के रखिएगा। धन्यवाद देता हूं प्रभु, आपने हमें इस्तेमाल किया, आपने सुंदर समय दिया। धन्यवाद देते हुए विनती प्रार्थना यीशु मसीह के नाम से मांगता हूं, आमीन।